বিজেপি চৰকাৰ কাম দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক, ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ কাম নাই, ফাঁচি দিয়ক, অসম চৰকাৰ হাই হাই, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক, শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান হাই হাই। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলাৰ সমিতিৰ আহ্বানত আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক, যিহেতু তেওঁলোক ৰাইজৰ আদালতত তেওঁলোক দোষী, গতিকে আমি তেওঁলোকৰ প্ৰতীকী ইয়াতে ফাঁচী কাঠত ওলমোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আটাইতকৈ লজ্জাজনক বিষয়, জুবিন দাৰ নিচিনা হিয়াৰ আমঠু যিজন আমাৰ, হিয়াৰ আমঠুৰ কাৰণে আজি ন্যায়ৰ বাবে আমি ৰাজপথত নামিবলগীয়া হৈছে। আৰু একেখন নাটককে বিজেপি চৰকাৰেও কালিৰ পৰা নলবাৰীত আৰম্ভ কৰিছে। আচলতে তেওঁলোকে কাৰ বিপক্ষে আচলতে প্ৰতিবাদ কৰিছে সেইটোহে আমি নুবুজা হাতৰ হৈ আছে। আৰু আমি এটা কথা বাৰম্বাৰ কৈ আছোঁ যে অসমত এনকাউণ্টাৰ, অসম আৰক্ষীৰ বন্দুকৰ গুলীত এনকাউণ্টাৰ বহুত হৈছে, কিন্তু অসমৰ ৰাইজে এনকাউণ্টাৰ কাৰ বিচাৰিছে? এনকাউণ্টাৰ বিচাৰিছে আজিৰ দিনত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বোলা এই লম্পট কিজনক। আৰু শিৱসাগৰ ৰাইজ হিচাপে আজি একেবাৰে লজ্জাবোধ কৰিছোঁ যে শ্যামকানু মহন্তৰ নিচিনা এজন ব্যক্তিয়ে ইয়াতে জন্ম লাভ কৰিছে। আৰু ইতিহাসৰ পাতত আটাইতকৈ কলংকিত ব্যক্তি শ্যামকানু মহন্তৰ নামটো উল্লেখ থাকিব। আৰু আমি বিজেপি চৰকাৰক এটা আহ্বান জনাইছোঁ, আপোনালোকে বাটৰ নাটখন বন্ধ কৰক। অসমৰ ৰাইজ ইমান তেওঁলোক বুৰ্বক নহয়, অসমৰ ৰাইজ বুৰ্বক নহয়, শিক্ষা আছে, সকলোৱে পঢ়া শুনা কৰিছে, গতিকে অসমৰ ৰাইজক আৰু বুৰ্বক বনাব নালাগে। এই নাটকখন জৱনিকা পৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে অতি সোনকালে এইকেইজন যিকেইজন ৰাইজৰ আদালতত দোষী তেওঁলোকক কঠোৰতম শাস্তি দিবলৈ আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰহস্যজনক মৃত্যুত আমি উচিত তদন্ত বিচাৰিছোঁ। আৰু আজি ৰাইজৰ আদালতত দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমি প্ৰতীকী ফাঁচী কাঠত ওলমাই আমি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক দাবী জনাইছোঁ যে অনতিবিলম্বে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যি ৰহস্যজনক মৃত্যু, তাৰ তদন্ত শীঘ্ৰ কৰিব লাগিব আৰু ন্যায় প্ৰদান কৰিবই লাগিব। আমি সকলোৱে জানো যে এই প্ৰাণৰ শিল্পীগৰাকী মানুহৰ হৃদয়ত তেখেতে দি থৈ যোৱা প্ৰতিভা, তেখেতে দি থৈ যোৱা গান, তেখেতে গীত ৰচনা কৰি থৈ গৈছে, মানুহৰ হৃদয়ে হৃদয়ে আছে, মানুহৰ প্ৰাণে প্ৰাণে আছে। আৰু চৰকাৰৰ এটা কথা আমি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ, দাবী জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গক যি ভাল পোৱা, জুবিন গাৰ্গক যি প্ৰেম, জুবিন গাৰ্গক লৈ অসমৰ মানুহৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাক কিন্তু চৰকাৰৰ ৰঙা চকু আৰু বন্দুকৰ গুলীয়ে কিন্তু আমাক শাসন কৰিব নোৱাৰিব। আৰু যেতিয়ালৈকে চৰকাৰে ন্যায় প্ৰদান নকৰিব, যেতিয়ালৈকে দোষীক কঠোৰ বা কঠোৰ শাস্তি প্ৰদান নকৰিব, তেতিয়ালৈকে কিন্তু অসমৰ জনসাধাৰণে শান্ত নাথাকে আৰু অসমৰ জনসাধাৰণে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যাব। আমি বিজেপি চৰকাৰক আমি পুনৰ দাবী জনাইছোঁ যে আজি সমগ্ৰ অসমতে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ আদালতত দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক আমি প্ৰতিজ্ঞ অৰ্থত ফাঁচি দি পিনে আমি ইয়াকে ক'ব বিচাৰিছোঁ যে অনতিবিলম্বে চৰকাৰখনে এই দোষীকেইজনক কঠোৰ বা কঠোৰ শাস্তি প্ৰদান কৰক, অন্যথা অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে কিন্তু ইয়াতকৈ তীব্ৰতৰ গণ আন্দোলন গঢ়িবলৈ বাধ্য হ'ম।